মুনিব অভিনেত্ৰীগৰাকীক আমাৰ মাজত পাইছোঁ আৰু আমাৰ মাজত পাই সঁচাকৈ আজি আমি ভাল লাগিছে। সেয়েহে সকলোকে মই এটা বাইদেউৰ কাৰণে হাতৰ তালি দিয়াৰ কাৰণে গোলাম গামোচাৰে আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। যেনেকেই নহওক আমাক শিক্ষাটো প্ৰয়োজনীয় আৰু তোমালোকে শিক্ষাটো পালে তোমালোকে জানিলে তেতিয়া যি নহওক ছাৰসকলে মোক ক'লে মই সেইকাৰণে কৈছোঁ। গতিকে তোমালোক সদায় মোৰ ফালৰ পৰা তোমালোকলৈ মৰম আছে, সদায় তোমালোকে ভালে কুশলে থাকা, ধুনীয়াকৈ তোমালোকে পঢ়া শুনা কৰা, ডাঙৰ মানুহ হ'ব লাগিব। প্ৰথম কথা ভাল মানুহ হ'ব লাগিব। নলবাৰী জিলাৰ কালডিৰ নৰুৱা বুলি ঠাই এটুকুৰত আৰু ইয়াতে এখন জাতীয় বিদ্যালয় আছে, পঞ্চগাম জাতীয় বিদ্যালয়। আৰু এই জাতীয় বিদ্যালয়ৰ আজি আমন্ত্ৰিত অতিথি মই, যিহেতু তেওঁলোকৰ স্কুললৈ আহিলোঁ আৰু খুব ভাল লাগিলে। কণ কণ ল'ৰা ছোৱালীসকল আছে যিহেতু, আৰু তেওঁলোকৰ মাজত অলপ সময় অতিবাহিত কৰিলোঁ আৰু এতিয়া চাহ তাহ খাম আৰু যামগৈ। তাৰ মাজতে আপোনালোকক কিছু দেখুৱাই দিলোঁ, আপোনালোকে কেনেকুৱা পালে জনাব।